আপোনাৰ নামটো গংগা হ'ব লাগিছে গংগাৰ বুকুত পবিত্ৰ পানী থাকে আপোনাৰ বুকুত যেনিবা পবিত্ৰ মৰম আছে এবাৰ ডুব মাৰি চাব পৰা হ'লে পাপৰ মুচাবলৈহেঁতেন নেকি ধন্যবাদ আৰু এতিয়া সকলোৱে মোবাইলত ফ্লেছবিলাক অন কৰক গংগাৰ পৰিয়ালটো তেওঁলোকৰ ওচৰলৈ আহিছোঁ যাতে অসমীয়া ছবি যে এখন আহি আছে সেই ছবিখনৰ বিষয়ে আমি অৱগত কৰিব পাৰোঁ আৰু যেনেকৈ আমি আন আঞ্চলিক ভাষাৰ ছবিসমূহক সদায় গুৰুত্ব দি আহিছোঁ বা চাই আহিছোঁ এইবাৰ নিজৰ ছবিৰ পাল অসমীয়া ছবি যেতিয়া আহিছে দীৰ্ঘদিনৰ পিছত আকৌ এখন অসমীয়া ছবি মুক্তি পাবলৈ গৈ আছে গতিকে আমি আটাইকে অনুৰোধ জনাবলৈ আহিছোঁ যাতে আমাৰ নিজৰ অসমীয়া মাধ্যম অসমীয়া ভাষা অসমীয়া সংস্কৃতি জীয়াই ৰখাৰ স্বাৰ্থত আমাৰ নিজৰ ভাষিক ছবিসমূহক আমি অগ্ৰাধিকাৰ দিওঁ যেতিয়া ভাল ছবি এখন হললৈ আহিব আমি আটাই গৈ সেই ছবিখন উপভোগ কৰোৱা হওক আৰু ভাল লাগিলে আন 10জনক আমি সেইখন চাবলৈ অনুৰোধ জনাওঁ সেই কথাটোকে আমি আজি ক'বলৈ আহিম প্ৰতিজন মানুহে গম পাব লাগিব যে গংগা এখনি বুৱতী হিয়া নামৰ এখন চলচ্চিত্ৰ অসমীয়া চলচ্চিত্ৰ 6 মে'ত মুক্তি পাব গতিকে আমি সেই হিচাপত আমি যিমানখিনি প্ৰমোশ্যন কৰিব লাগে গংগা এখনি বুৱতী আমি প্ৰমোশ্যন কৰিছোঁ আৰু আটাইতকৈ ভাল লগা কথাটো হৈছে কি অসমীয়া ৰত্নাকৰৰ পিছত অভিজিত ভট্টাচাৰ্য ডাঙৰীয়াৰ এখন সুন্দৰ সৃষ্টি য'ত মই এটি সুন্দৰ চৰিত্ৰত মই অভিনয় কৰিব পাৰিছোঁ আৰু মোৰ চৰিত্ৰটিৰ নাম হৈছে ভাৰ্গৱ গতিকে ভাল লাগিছে অসমীয়া চিনেমা সুন্দৰ যি ধৰণে আমাৰ বাহিৰৰ চিনেমাবিলাক যেনেকৈ প্ৰচাৰ কৰিছে বা যেনেকুৱা গতিত এখন চিনেমা বনায় ঠিক তেনেকৈ আমাৰ গংগা এখনি বুৱতী হিয়াও বিভিন্ন দিশত সংগীতৰ ক্ষেত্ৰতে হওক বা কাহিনীৰ ক্ষেত্ৰতে হওক বা টেকনিকৰ ক্ষেত্ৰতে হওক বিভিন্ন দিশত আমাৰ গুৰুত্ব প্ৰদান কৰা হৈছে সেই দিশৰ পৰা আমি নিশ্চিত যে সমগ্ৰ অসমবাসী এখন ভাল চিনেমা চাব পাব আৰু আগৰ যিবিলাক চিনেমা আছিলে সেই চিনেমাৰ লগত আমাৰ গংগাকো এটা স্থান দিব বুলি আমি আশাবাদী Thank you.